তেওঁ কৈছিল চিনেমাখন চাই সকলোৱে কান্দিব লাগিব। মোৰ নতুন চিনেমা আহি আছে ৰৈনাখন চাই দিলে হ'ল এতিয়া কান্দিব নালাগে আৰু চিনেমাত কান্দিলে হ'ল চিনেমাত কান্দিলে হ'ল আচ্ছা দাদাক এনেদৰে চাব নোৱাৰি। এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় ৰূপালী পৰ্দাত জিলিকি উঠা মানুহজনক দেখি শোক শুকাই কাটি উঠিল অনুৰাগী। তেওঁ সাগৰতে শেষ হৈ গ'ল। তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে তেওঁ ভবাৰ দৰেই আজি শুভ মুক্তি পালে তেওঁৰ সপোন ৰৈ ৰৈ পিনালে। ৰূপালী পৰ্দাত জিলিকি উঠিল মানুহজন নথকাৰ শূন্যতাই সকলোকে বাৰুকৈয়ে দগ্ধ কৰিছে। তেওঁৰ অবৰ্তমানত তেওঁৰ সপোনে প্ৰাণ পালে আন এক ৰূপত। প্ৰকৃতি ভাল পোৱা মানুহজনক প্ৰকৃতিয়েও জনালে সঁহাৰি। কোনো ঠাইত আহিল বৰষুণ জাক। তেওঁ যেন লগত আছে তাৰেই উমান্তি গ'ল অসমবাসীক। প্ৰতি চিনেমা হলত বিশেষজনৰ বাবে ৰখা হ'ল সুকীয়া আসন। ঠিক ৰজাৰ দৰে চিনেমা হলৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। চিনেমাৰ আৰম্ভণিতে তেওঁ প্ৰাৰ্থনা মায়াবিনী পৰিৱেশন। বুকুত শোকৰ ধুমুহালৈ হলত বহিল অনুৰাগী। নামটোৰ দৰেই সকলোৱে ৰৈ ৰৈ পিনালে। 19 তাৰিখৰ পৰা আৱেগিক হৈ থকা অসমবাসী আজি স্বচক্ষে সন্মুখত তেওঁৰ সপোনৰ ছবিত দেখি নিজকে ৰখাব নোৱাৰিলে কোনেও। পাৰ ভাঙি উজাই আহিল সেই আৱেগ। তেওঁ নথকাৰ অনুভৱ অসহ্যকৰ। মৰমৰ শিল্পীগৰাকীক নাই বুলি সহজভাৱে ল'ব পৰা নাই অসমবাসীয়ে। অতদিনে বুকুত হেঁচি ৰখা আৱেগক ধৰি ৰখাটো বৰ কঠিন। মৰমৰ শিল্পীগৰাকীক কাষত বিচাৰি উচুপি উঠিল সকলোৱে। কোনোৱে চাব নোৱাৰি আধাতেই ওলাই আহিল চিনেমাগৃহৰ পৰা। সৰ্বকালৰ অভিলেখ ভাঙিলে ৰৈ ৰৈ পিনালে। পুৱতি নিশা 4 বজাৰ পৰাই আৰম্ভ হ'ল প্ৰথম দৰ্শনী। জুবিন গাৰ্গৰ আন এক সপোন বাস্তৱায়িত হ'ল। সকলো জীৱন্ত হ'ল ক্ষণিকৰ বাবে। প্ৰতিজন অসমীয়াই এই সুখ সহিব পৰা নাই। কেনেকৈ সহিব বুকুৰ টুকুৰাটোক? জুবিন গাৰ্গৰ চেনেহৰ পিতৃ পাপু, ভগ্নী পামী আৰু অতিকৈ মৰমৰ গৰিমাই। চিনেমা আৰম্ভ হোৱাৰ পূৰ্বে গৰিমাই মৰমৰ গল্ডিঘুৱৰী মন্দিৰত আশীষ লয়। আজি 42 দিনে চকুৰ পানী নুশুকোৱা মানুহগৰাকীয়ে আকৌ এবাৰ জীৱন্ত ৰূপত ৰূপালী পৰ্দাত দেখি কিহতেনো সহে। ভগ্নীয়েও ভাতৃক নৰোত্তম নাৰায়ণৰ এটা ৰূপ বুলি অভিহিত কৰিলে। আজি প্ৰতিজন অনুৰাগী ভাষাহীন, কেৱল কান্দিছে আৰু কান্দিছে। সকলোকে কন্দুৱাই তেওঁ গুচি গ'ল। মানি ল'ব নোৱাৰি এই বাস্তৱ। হাই সকলোকে মৰম জনাইছো আৰু নতুন ছবি চিনেমাখনৰ সকলোকে ছবিগৃহলৈ আহি চাবলৈ অনুৰোধ জনাইছো। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা, মৰম থাকিল চিনেমাখনৰ প্ৰতি। আহক আমি একেলগে চাওঁ। থেংক ইউ এণ্ড লাভ ইউ।